প্ৰতিবাদ কৰিব নালাগে। কিন্তু কালি কৈ যোৱাৰ পিছতে আজি দেখিছো তেওঁলোকৰ বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰীসকলে প্ৰতিবাদ কৰিছে লতা শিলৰ পৰা জজ খেলপথাৰলৈকে। প্ৰতিবাদৰ কথাটো হৈছে যে ৰাহুল গান্ধীয়ে এগৰাকী সন্মানীয় এমপিক গাত হাত দিলে। যদি সেইটোৱে হয় ফুটেজ আছে যিহেতু সেইটো চালেই হৈ যায়, কিন্তু মিছা কিছুমান অপব্যাখ্যা কৰি আমাৰ নেতাগৰাকীক দুখ দিবলৈ যোৱাটো অতি হাস্যকৰ আৰু ঘৃণনীয় কথা। দ্বিতীয়তে তেওঁলোকে কয় যে মহিলা কংগ্ৰেছত সুৰক্ষিত নহয়। আমি এতিয়া ক'ব বিচাৰিছো মহিলা কংগ্ৰেছত সুৰক্ষিত হয় নে নহয় বিজেপিয়ে সেইটো আমাক শিকাব নালাগে। কাৰণ সৌ সিদিনাখন আপোনালোকে দেখিছে যে জোনমণি ৰাভাক কেনেকৈ হত্যা কৰা হ'ল। তেওঁলোকৰ দলৰ এগৰাকী নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰক কেনেকৈ ঘৰৰ ভিতৰত ছুইচাইড কৰিবলগীয়া হ'ল, মাৰিবলগীয়া হ'ল। আৰু তেওঁলোকে লিখি থৈ গৈছে যে কিহৰ কাৰণে মৃত্যু কৰিবলগীয়া হ'ল, বৰণ কৰিবলগীয়া হ'ল। আজি জোনমণি ৰাভাৰ কোনো তেওঁ যিটো ন্যায় বিচাৰিছিলে সেয়া নাপালে। মাকে আজিও কান্দে, আমি গ'লে কান্দে যে মোৰ ছোৱালীজনীক এনেকৈ মাৰি পেলালে, কিন্তু তাৰ ন্যায় নাপালো। আমি নিজে কমিশ্যনাৰৰ ওচৰলৈ গৈছিলো মহিলা সজাতি দল, যে জোনমণি ৰাভা আৰু ইন্দ্ৰাণী তহবিলদাৰৰ এটা ন্যায়িক তদন্ত হ'ব লাগে আৰু যি অপৰাধ কৰিছে তেওঁক শাস্তি প্ৰদান কৰিব লাগে। সেইবিলাকৰ একো নহল। কিন্তু আজি সেই দলৰ নেত্ৰীসকলে কোনখন মুখেৰে কয় যে মহিলা সুৰক্ষিত নহয়? আপোনালোকৰ নিশ্চয় মনত আছে সেই সময়ত তেওঁলোকৰে এগৰাকী নেত্ৰীয়ে কৈছিল যে 7 বজাৰ পিছত তেওঁলোকৰ অটল বিহাৰী বাজপেয়ী ভৱনলৈ কোনো মহিলা যাব নালাগে। সেয়া আমি কোৱা কথা নহয়, তেওঁলোকে কোৱা কথা। ইয়াৰ পিছত তেওঁলোকে কয় যে মহিলা সুৰক্ষিত নহয়। এতিয়া মই এটা কথাই ক'ব বিচাৰো যে ৰাহুল গান্ধী এনেকুৱা এজন ব্যক্তি যিগৰাকী ব্যক্তিয়ে তেওঁৰ পিতৃক যিয়ে হত্যা কৰিছিল তেওঁলোককো মাফ কৰিবৰ কাৰণে, ৰেহাই দিবৰ কাৰণে সুপ্ৰিম কোৰ্টৰ ওচৰত আবেদন জনোৱা এটা পৰিয়াল। আৰু সেই পৰিয়ালৰ কোনো ব্যক্তিয়ে কাৰোবাক উদ্দেশ্যি কিবা অপব্যৱহাৰ কৰিব পাৰে বুলি ভাৰতৰ মানুহে নালাগে, পৃথিৱীৰ মানুহে কেতিয়াও বিশ্বাস নকৰে। যদি সৰ্বসাধাৰণ মানুহ হ'লহেঁতেন, বিজেপিৰ নিচিনা যদি হিংসুক দল হ'লহেঁতেন যিয়ে কেৱল ভিণ্ডিকটিভ মাইণ্ড এটা লৈ পেলাই ৰাজনীতি কৰিছে, কোনোবাই কবিতা লিখিলেও জেলত ভৰাই, কোনোবাই গান লিখিলেও জেলত ভৰাই, কোনোবাই ছবি আঁকিলেও জেলত ভৰাই, তেনেকুৱা যদি দল হ'লহেঁতেন আজি ইমান দিনত সেই মহিলা কেইগৰাকী বা সেইকেইজন জীয়াই নাথাকিলেহেঁতেন, কেতিয়াবাই ফাঁচীৰ কাঠত উলমিলেহেঁতেন। ৰাহুল গান্ধী হৈছে তেনেকুৱা এটা পৰিয়ালৰ বংশধৰ যিটো বংশধৰে মানুহক কেৱল ন্যায় দিয়াই নহয় মানৱতাৰ কথাটো বুজি পায়। এতিয়া আমি এই কথাবিলাক বিজেপিৰ মুখত আচলতে শোভা নাপায় বুলি আমি সেইকাৰণে ক'ব বিচাৰো যে এওঁলোকে যদি দল কৰিছে কেৱল ৰাজনীতি দল কৰা নাই, তেওঁলোকে এটা বিশেষ কিছুমান ব্যৱসায় হাতৰ পুতলা হৈ আছে, যাৰ কাৰণে তেওঁলোকে যিকোনো প্ৰকাৰে কংগ্ৰেছৰ বিপক্ষে কিবা এটা খুঁত উলিয়াবলৈ বিচাৰি ফুৰে। তেওঁলোকে আজি চৰকাৰত আছে, চৰকাৰত ক'ত কেনেকে আন্দোলন হৈছে, মানুহৰ জনতাৰ ক্ষোভটো ক'ত আছে তেওঁলোকে বিচাৰ কৰিবলৈ আজি তেওঁলোকৰ সময় নাই। তেওঁলোকে কেইজনমান বিশেষ ব্যক্তি, কেইজনমান বিশেষ বিজনেছমেনক লৈ ব্যস্ত। আৰু সেইকাৰণে আমি ক'ব বিচাৰো এইটো ভাৰতীয় জনতা পাৰ্টি নহয়, ভাৰতীয় জন আদানীৰ পাৰ্টি, আমি তেনেকেহে ক'ব বিচাৰো। যিয়ে নহওক আজি আমি এই কথাখিনি এই কাৰণে ক'বলগীয়া হ'ল যে তেওঁলোকে মহিলাৰ সুৰক্ষাৰ কথা কয়, অতি লজ্জাজনক কথা। আৰু বিশেষকে বিজেপিৰ মুখত এইটো একেবাৰে শোভা নাপায়। আৰু হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন ব্যক্তি, আমাৰ মুখ্যমন্ত্ৰী, যিজন ব্যক্তিয়ে কালি আমাক কৈছে যে তেওঁলোকে আৰু কংগ্ৰেছে বন্দুক ফুটালে আশা কৰি আছে নেকি। মুখেৰে কোৱা মানে কৰা। ডাঙৰ মানুহে যেতিয়া মুখেৰে কথা কয় তেওঁৰ অন্তৰত যিটো সোমাই আছে সেইটোৱে প্ৰস্ফুটিত হৈছে। তেওঁ হয়তো কাইলে আমাক কংগ্ৰেছৰ মানুহবিলাকক ঘৰত গৈও মাৰপিট কৰিব পাৰে, কাৰোবাক গুলিয়াবও পাৰে। আপোনালোকে শুনি আচৰিত খাব, পৰহিদিনাখন যেতিয়া আমাৰ মৃদুল ইছলাম ডাঙৰীয়া নিহত হ'ল, তাৰপিছত তেওঁলোকে চাই মানুহক ঘৰে ঘৰে পুলিচ পঠিয়াইছে যে এওঁলোকৰ এই দলৰ মানুহ ইয়াত ঘৰত আছে নে নাই, কৰবাত গৈছে নেকি, যদি গৈছে কলে গৈছে, চব ফালে তেওঁলোকে এনকুৱাৰী লগাই দিছে। সেইটোতো হ'ব নালাগে এখন গণতন্ত্ৰ দেশত। গণতন্ত্ৰ দেশ এখনত দল কৰা, সংগঠন কৰা, কথা কোৱা অধিকাৰ সকলোৰে আছে। কিন্তু এওঁলোকে এতিয়া বিচাৰিছে, যেনেকৈ কৈছে মোদীয়ে যে এক দেশ এক ৰাষ্ট্ৰ এক পতাকা, আৰু এতিয়া কেতিয়াবা হয়তো ক'ব এক দলতেই তোমালোকে সকলোৱে থাকিব লাগিব, সেইটো কৰিবলৈ গৈ আছে। যাৰ কাৰণে আজি তেওঁলোকে যাকে আঁচনি দিয়ে তাকে ভয় দেখুৱায় যে তোমালোকে যদি বিজেপিৰ মিটিঙলৈ নাহা তোমালোকৰ আঁচনিৰ কথা যাব, তোমালোকে যদি বিজেপিক ভোট নিদিয়া তোমালোকে কোনো সুবিধা নাপাবা। এয়া কেতিয়াও গণতন্ত্ৰ হ'ব নোৱাৰে, এয়া কেতিয়াও এখন স্বাধীন চিতিয়া ৰাষ্ট্ৰৰ নাগৰিকৰ কাৰণে এইটো সুবিধাজনক হ'ব নোৱাৰে। গতিকে মই এইখিনিকে ক'লো,
আৰু ইয়াৰ পিছত আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী